আজমলক লাগে এনকাউণ্টাৰ অপৰাধ নিৰ্মূল কৰিবলৈ হলে এনকাউণ্টাৰ অনিবাৰ্য কংগ্ৰেছেই অপৰাধীক ৰক্ষণাবেক্ষণ দিয়ে এনকাউণ্টাৰক লৈ বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্য বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত সংঘটিত এনকাউণ্টাৰৰ বিৰোধিতা কৰি বিভিন্ন সময়ত বিৰোধী পক্ষই চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে কিন্তু এইবাৰ চৰকাৰক এনকাউণ্টাৰৰ পৰামৰ্শ দিছে খুদ বিৰোধী নেতাই এনকাউণ্টাৰৰ সমৰ্থনত এবাৰ মাত মাতিছে প্ৰথমবাৰৰ বাবে বিধানসভালৈ জয়ী হৈ অহা এউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে মোৰ এটাই কথা হ'ল এনকাউণ্টাৰ কৰক এনকাউণ্টাৰ বন্ধ হৈ যাব চাওক আপোনালোকে 1 মাহ 2 মাহ 3 মাহ হ'লে চাওক 10-20 দিন এনকাউণ্টাৰ হৈ যায় আজমলৰ যুক্তি ৰাজ্যত অবাধ হাৰত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা বিশেষকৈ নকল টকা ড্ৰাগছ আৰু নকল সোণৰ প্ৰচলন ৰোধৰ বাবে এনকাউণ্টাৰ অনিবাৰ্য মই আজিও কম এইদিনো কৈছোঁ ড্ৰাগ বন্ধ কৰিব লাগে এনকাউণ্টাৰ কৰিব লাগে এইটোতো এনকাউণ্টাৰ কৰিব লাগে আমাৰ ইকনমি বৰবাদ হ'ব ভাল মানুহ আশ্ৰী মানুহ কোনো কাম নাই কেৱল এনকাউণ্টাৰক সমৰ্থন কৰাই নহয় এউডিএফৰ সভাপতি আজমলৰ টাৰ্গেট কংগ্ৰেছ